সকল মুসলমানক টার্গেট কৰি মুসলমানক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ হচ্ছে এই বিজেপি চৰকাৰে মুসলমান ধৰ্মটো শেষ কৰিব বিচাৰিছে। এই আইনখনত যি ৱাকফ বৰ্ডৰ ওপৰত যিটো সংশোধনী আইন আনিছে, এই আইনখনে আচলতে মুছলমানৰ অধিকাৰ, সাংবিধানিক অধিকাৰ শেষ কৰিব বিচাৰিছে। মুছলমান ধৰ্মটো শেষ কৰিব বিচাৰিছে। এই আইনখনত যি ৱাকফ বৰ্ডৰ ওপৰত যিটো সংশোধনী আইন আনিছে, এই আইনখনে আচলতে মুছলমানৰ অধিকাৰ, সাংবিধানিক অধিকাৰ শেষ কৰিব বিচাৰিছে। আমি মুছলিম ছাত্ৰ সন্থাকে ধৰি পাঁচটাকৈ সংগঠনে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছো। আপোনালোকে সংবিধানৰ শপত খাই ধৰ্ম নিৰপেক্ষতা বজাই ৰাখি আচলতে কাম কৰিব লাগিছিলে। এই আইনৰ সপক্ষত যিসকল সাংসদে আচলতে ভোট প্ৰদান কৰি এইখন আইনলৈ প্ৰণয়ন কৰিছে, তেওঁলোকৰ আচলতে ভাৰতৰ সংবিধান বিৰোধী। এই আইন সমৰ্থনকাৰী আচলতে ভাৰতৰ সংবিধান বিৰোধী। গতিকে ভাৰতৰ সংবিধান বিৰোধী এই সিদ্ধান্ত মুছলিম ছাত্ৰ সন্থাই মানি নলয়। আমাৰ এই আজিৰ যি স্মাৰকপত্ৰ ৰাষ্ট্ৰপতিলৈ আমি প্ৰেৰণ কৰি আছো। ৱাকফ বৰ্ডৰ আইন আনিছে, এই আইনটো সম্পূৰ্ণ মুছলমানক ধ্বংস কৰাৰ আইন। আপোনালোকে জানে যে ভাৰতবৰ্ষ, এই গোটেই ভাৰতবৰ্ষত অকল মুছলমানক টাৰ্গেট কৰি মুছলমানক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ হচ্ছে এই বিজেপি চৰকাৰে। আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈকে মুছলমানৰ ইমান ডাঙৰ ক্ষতি কৰিব পৰা নাই, যিটো আমাৰ এই বিজেপি চৰকাৰে ক্ষতি কৰি আছে। আজি ৱাকফ বোৰ্ড কাৰ হয়? মুছলমানৰ হয়। ৱাকফ বোৰ্ডৰ সম্পত্তি ইয়াতে কোনো ৰাজনৈতিক দলৰ বা কোনো ব্যক্তিগত অনুষ্ঠান নহয়, এয়া মুছলমান ৰাইজৰ সম্পত্তি। আপোনালোকে জানে যে আমাৰ পূৰ্বপুৰুষসকলে এই সম্পত্তি সম্পূৰ্ণ আল্লাহৰ বাবে দান কৰা সম্পত্তি, আৰু এই সম্পত্তিত আমাৰ মছজিদ, মাদ্ৰাছা, কবৰস্থানৰ কাৰণে আৰু এই ভাৰতবৰ্ষ দেশৰ উন্নতিৰ কাৰণে এই সম্পত্তি। আৰু এই সম্পত্তিত আপোনালোকে জানে যে ৰাম মন্দিৰত যেনেকে ৰাম মন্দিৰ পৰিচালনা সমিতিত সনাতন ধৰ্মৰ বাহিৰে কোনো মানুহ সোমাব নোৱাৰে। গতিকে তেতিয়াহ'লে মুছলমানৰ সম্পত্তিত কিয় এই বিজেপি চৰকাৰৰ চকু? বিজেপি RSS যেনে ধৰণৰ আমাৰ হিন্দু মুছলমানৰ মাজত বা মুছলমানৰ মাজত ভাগ ভাগ কৰিবলৈ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, আমি তেওঁলোকক ছাকচেছ হ'ব নিদিওঁ। আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আজি হুংকাৰ দিছো, আমাৰ প্ৰতিবাদ খালি এই চোচালৰ পৰা নহয়, গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হ'ব। আমাৰ আইনী যুঁজ হ'ব। মুছলিম পাৰ্চনেল ল বোৰ্ডে এতিয়ালৈকে আমাক অৰ্ডাৰ দিব, তেওঁলোকে কালি প্ৰেছ ৰিলিজ দিছে। আমাৰ প্ৰতিবাদ ইয়াতকৈ আৰু ভয়াৱহ প্ৰতিবাদ হ'ব। এই যিটো জাতিধ্বংসী যিটো আইন এই বিজেপি RSS যিটো বনাইছে, আৰু অলৰেডি আইনখন উদ্ধাৰ নকৰালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। আইনখন উদ্ধাৰ কৰিবই লাগিব। এই আইনৰ দ্বাৰা মুছলমানৰ ক্ষতি হ'ব, আৰু মুছলমানৰ যিটো সম্পত্তি আছিল এই সম্পত্তি কাঢ়ি নি পেলাই আজি এই আইন অনা মানে কি মুছলমানৰ ভাৰতবৰ্ষত এটিম বনাই পেলাইছে। আজি আমি এটিম হৈ গৈছো। যি স্বাধীনতা আন্দোলনত লাখ লাখ মুছলমান শ্বহীদৰ তেজৰ বিনিময়ত ভাৰতবৰ্ষখন স্বাধীন হৈছিল, আজি সেই স্বাধীন ভাৰতত আমি নিৰাপত্তাহীনতাত ভুগি আছো। আজি মুছলমান নিৰাপত্তাহীনতাত ভুগি আছে। মুছলমানক কি কাঠৰ পুতলা পাইছে নেকি এই RSS বিজেপি চৰকাৰখনে? যেতিয়ালৈকে এই চৰকাৰখন ওপৰে পেলোৱা নহ'ব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলিয়ে থাকিব।